গুৰুজনাৰ কিছুমান সৃষ্টিৰাজি, যিখিনি সৃষ্টিৰাজিক চিনি নোপোৱাৰ কাৰণে আমি গুৰুজনাক কিছু জেগাত অৱহেলা কৰোঁ। এই কথাখিনি এইকাৰণে কৈছোঁ, গুৰুজনাৰ সৃষ্টি নামগৃহ, গুৰুজনাৰ সৃষ্টি খোলবাদ্য, গুৰুজনাৰ সৃষ্টি বৰতাল, এইবিলাক বস্তু আজি তাৰিখত নামগৃহত নোহোৱা হৈ গৈছে, অপপ্ৰয়োগ হৈছে। যিভাগ খোল বজায় ভগৱন্তৰ গুণনাম কীৰ্তন কৰিছিলে, সেইভাগ খোল বজায় আমি এনে কিছু ব্যক্তিক আদৰণি জনাইছোঁ, তেওঁ চাগে দেশখনৰ কাৰণে খুব মাংগলীয় হ'ব পাৰে, অমংগলীয় হ'ব পাৰে, কিন্তু আমি বুজি নাপাওঁ তেওঁৰ চৰিত্ৰৰ বিষয়ে। পদবীটো উচ্চ স্থানৰ হোৱাৰ কাৰণেই তেখেতক গায়ন বায়নেৰে আমি আদৰি আনিছোঁ। ভুল কৰিছোঁ নেকি? আকৌ এনেকুৱাও কৰিছোঁ, ৰাইজৰ সমালোচনাৰ পাত্ৰ হ'বৰ কাৰণে, ভিউজটো বেছি হ'বৰ কাৰণে এখন তাল ওপৰলৈ দলিয়াই আকৌ থাপ মাৰি ধৰি বৰতাল বজাই দেখুৱাইছোঁ। গুৰুজনাই সেই কৰ্ম কৰা নাছিল। এটা দবাৰ ওপৰত বহি লৈ অন্য এটা দবা কোবাইছে, গুৰুজনে এয়া দবা বাদ্য বজোৱাৰ চিন হিচাপে দিয়া নাছিল। এনেকুৱা ধৰণৰ উচ্ছৃংখল পৰিস্থিতিলৈ আমি গৈ আছোঁ নেকি? এইখিনি এইকাৰণে ক'লোঁ, অহাকালিলৈ সন্ধিয়ালৈ আপোনালোকে ইয়াত ভাওনা উপভোগ কৰিব। ভাওনালৈ আহোঁতে কেৱল মাত্ৰ ভাওনাখন চাই কিন্তু বৰ ভাল লাগিলে দেই। সৰু ল'ৰাকেইটা ইমান ধুনীয়াকৈ কৈছে। এইখিনি অকল কৰি যদি লওঁ, তেতিয়াহ'লে ভাওনাৰ পৰা গুৰুজনে আমাক দিবলগীয়া বস্তুটো আমি নাপাম। সেইকাৰণে সেইভাগ ভৰাই পিছতে আমি আৰু কম বুলি ভাবিছিলোঁ শিৱৰ সম্পৰ্কে, সেইখিনি কৈ আজি সামৰি দিম, নহয় জানো? দীঘলীয়া হ'লে বেছি দিগদাৰী হ'ব, আপোনালোকেও ঘৰমুখী হ'ব লাগিব, নহ'লে পাঠো আছে। গতিকে এইখিনিতে আমি ভাওনাৰ সম্পৰ্কে অকণমান কথা কৈ দিছোঁ। অহাকালিলৈ যে আপোনালোকে ভাওনা চাবলৈ আহিব, আপোনাৰ হবে সেই ভাৱেৰে আহিব। যোৱা দিনত আমি গাঁৱত যেতিয়া ভাওনা পাতিছিলোঁ, প্ৰৱেশদ্বাৰত কিন্তু এই যে এনেকৈ ধেনুভুৰীয়াকৈ এখন দুৱাৰ দিয়ে, গেট এখন দিয়ে, তাতে 9খন চাকি দিয়ে। এইটো ব্যৱস্থা আগত আমাৰ নামঘৰত ভাওনা কৰোঁতে নাছিল। এতিয়া যেতিয়া প্ৰতিযোগিতামূলক ভাওনা হ'ল, তেওঁলোকে মূল তত্ত্ববোৰ খুচৰি খুচৰি উলিয়াবলৈ ধৰিলে। গুৰুজনাই ক'ত ক'ত কি বস্তু কেনেকৈ ব্যৱহাৰ কৰিছিল। তাত 9খন চাকি জ্বলায়। কেলে? 9বিধ ভক্তিৰ তলেদি সৰকিহে বৈকুণ্ঠত প্ৰৱেশ কৰিব পাৰিব। ভাওনা কৰিবলৈ হ'লে সন্মুখত গুৰু আসন যদি নাথাকে ভাওনা প্ৰতিষ্ঠা নহয়, কিন্তু ভাওনা নকৰে। অহাকালিলৈ এই যে শংখচক্ৰ গদা পদ্ম, কীৰ্তন দশম, ঘোষাৰত্নাৱলী, এইখিনি বিসৰ্জন দিব পাৰিব, কিন্তু ভাগৱত বিসৰ্জন দিব নোৱাৰিব। ভাগৱত বিসৰ্জন যদি দি দিয়ে, ভাওনা অনুষ্ঠিত নকৰে। কিয়? ইয়াক বৈকুণ্ঠ বুলি কোৱা হয়। এইটো কাৰণে বৈকুণ্ঠ বুলি কোৱা হয়, বৈকুণ্ঠত চাৰিওফালে পাৰিষদি বহে। সেইকাৰণে ভাওনা একঘামী মঞ্চত নহয়। ভাওনা প্ৰদৰ্শন সদায় এনেকুৱা জেগাতে হয় য'ত চাৰিওফালে মানুহ থাকে। বৈকুণ্ঠত হয় ভাওনা। গতিকে ইয়াত বৈকুণ্ঠত প্ৰৱেশ সেইজনেহে কৰিব পাৰিব, যিজনৰ গাত 9বিধ ভকতিৰ তত্ত্ব থাকিব। এতিয়া সেই 9বিধ ভকতি আমি চিনিয়ে নাপাওঁ। আকৌ আমি অসুৰৰ বচনটো ল'লে কি হ'ব? সেইকাৰণে প্ৰতিযোগিতাত মই প্ৰাইজটো নাপাইছোঁ। আচলতে অসুবিধা তাত আছে। আকৌ এই 9বিধ ভকতিৰ তলেদি সৰকাৰ আগত আঁৰ কাপোৰ এখন দিছে, তাতে দিছে বগা আঁৰ কাপোৰ। কিয় দিছে? ভাওনাৰ ড্ৰেছবোৰচোন ৰঙীন, বিভিন্ন ধৰণৰ ড্ৰেছ পিন্ধে। কেলৈ ৰঙীন কাপোৰ এখনো দিব পাৰিলে, নাই দিয়া যে বগা কাপোৰ দিছে। কোনো ভাওনাত দেখিব আপুনি হালধীয়া, ৰঙা এনেকুৱা ৰংচঙীয়া কাপোৰ নিদিয়ে, বগা কাপোৰ দিয়ে। কেলৈ? বগা কাপোৰ হৈছে পবিত্ৰতাৰ প্ৰতীক। হৃদয়খন পবিত্ৰ কৰিব লাগিব। 9বিধ ভকতিৰ তলেদি আপুনি সৰকি আহিব লাগিব, হৃদয় পবিত্ৰ হ'ব লাগিব, তেতিয়াহে বৈকুণ্ঠত প্ৰথমটো খোজ দিব পাৰিব। বগা আঁৰ কাপোৰৰ ইফালে মায়া আৰু এইফালে ভক্তি, একদম প্ৰমাণ কৰি দিছে। চাব দেই, বগা আঁৰ কাপোৰখনৰ ইপাৰত যিদিনা মই আছিলোঁ, মই যদিও কৃষ্ণৰ ভাও লৈছিলোঁ, কোনেও মোক সেৱা নধৰে। কিন্তু যেতিয়াই মই বগা আঁৰ কাপোৰখন পাৰ কৰি খোজটো দিলোঁ, সকলোৱে আহি তেওঁক সেৱা ধৰে। আখৰা কৰি থাকোঁতে তেওঁ কোনোবা আপোনাক খগেন নগেনো আছিলে, তেওঁক আমি সেৱা কৰা নাছিলোঁ। কিন্তু ড্ৰেছটো পিন্ধি যেতিয়া বগা আঁৰ কাপোৰখন পাৰ হৈ দিলে, লগে লগে ভগৱন্ত হিচাপত কোনোবাই সেৱা কৰিবলৈ আহে। নৃসিংহৰূপী ভগৱানে যেতিয়া মূৰ্তিটো ফালি ওলাই আহে, বগা কাপোৰখন যেতিয়া আঁতৰাই দিয়ে, লগালগ গোটেই মানুহে গৈ তেওঁক সেৱা কৰিব বিচাৰে। কিন্তু ভিতৰত চাব লং পেণ্ট পিন্ধা মানুহ এটাহে সোমাইছে। এনেকুৱা প্ৰায়ে দেখিছোঁ আমি। কিন্তু পৰাপক্ষত সেইটো কৰিব নালাগে। ভক্তি মাৰ্গৰ বস্তু, তাত ধুতি পিন্ধিয়ে থাকিব লাগে, ধৰ্মীয় বস্ত্ৰ পিন্ধিয়ে থাকিব লাগে। বহুত জেগাত সেইটো কৰে। নৃসিংহ মূৰ্তিভাগৰ ভিতৰত সোমাই থকা মানুহটো লং পেণ্ট পিন্ধিয়ে সোমাই থাকে। কিন্তু আমি আকৌ সেৱাও কৰিছোঁ তাক। কেলৈ? সেই লং পেণ্ট পিন্ধি থকা মানুহটোক সেৱা কৰা নাই। যিভাগ নৃসিংহ অৱতাৰ ইয়াত প্ৰৱেশ কৰিলে, তেওঁকহে সেৱাভাগ ধৰা হৈছে। এই গোটেই 9বিধ 7টা ৰসেৰে সৈতে, 9বিধ ভকতিৰে সৈতে ভাওনা ভাগ সৃষ্টি কৰিছে গুৰুজনাই। এনেই জগত গুৰু নহয়, তেওঁ ইমান বস্তু ইয়াত সাঙুৰি থ'লে, যিটো জগতৰ আৰু কোনো গুৰুৱে এইটো নিদৰ্শন দি দেখা পোৱা নাই। তেওঁ কৈছে, কি কৈছে? এতিয়া সৰ্বজনে সৰ্বক্ষণে ভাৱনা মিলয়, সেই হেতু সৰ্বজনে ভাওনা
তুলয় সকলো সময়তে আমাৰ এটা ভাৱনা সৃষ্টি হয় মানুহজন দেখাৰ লগে লগে যে ভাওনাত কি হ'ব এতিয়া ঘটনাটো দেখি আমাৰ মনত কিছুমান ভাৱনাৰ সৃষ্টি হয় সৰ্বক্ষণতে সেইকাৰণে তাৰ নাম দিলে ভাওনা ভাওনাখন আৰম্ভ কৰিবলৈ হ'লে কি কৰিব ইৰাম গায়ন বায়ন হবে সভা জয় কৰে সূত্ৰ গীতি নাট্য হবে ৰখি কাৰ মনোহৰে প্ৰথম গায়ন বায়ন প্ৰৱেশ কৰিব গায়ন বায়নে আহি এই ভাগ সভাখন জয় কৰি ল'ব বৈকুণ্ঠলৈ ৰূপান্তৰিত কৰি ল'ব বৈকুণ্ঠলৈ ৰূপান্তৰিত কৰিবৰ কাৰণে ইহঁতে এটা 7টা ঘেৰপাক দিব চাব আপুনি অহা কালিলৈ গায়ন বায়নজুৱে বিভিন্ন ধৰণে অংগী ভংগীমাৰে প্ৰৱেশ কৰাৰ পাছত 7 পাক দিব ইয়াত 7টা পাক মাৰিব কেলে সপ্ত বৈকুণ্ঠৰ সৃষ্টি কৰিব তেওঁলোকে এটা 7টা পাক মাৰিব 7টা ৰস আছে গম পাইছেনে তাৰপাছতে ৰাম পণ্ডিতে বুজিবে শ্লোক কৰিলে বচন চুমুখা দেখি বুজি বেকয়ল পজন এনেকৈ 7টা ৰস তেওঁ সোমাইছে প্ৰথমে কি হৈছে অজ্ঞসকলে কি হৈছে চুমুখা দেখি বুজি পাব যেতিয়া মুখাখন পিন্ধি আহিলে ইয়াৰ নৃসিংহ চিনি পালে বচনত বুজি নাপালে সংস্কৃত বুলিলে নান্দন্তে সূত্ৰধাৰং অল্পমতি বিস্তৰে নং আমি বুজি নাই পোৱা কিন্তু যিসকল বিজ্ঞ পণ্ডিত সেই বচনটো কওঁতেই বুজি পাব কি কৈছে নান্দন্তে তাৰমানে নান্দী গীতৰ শেষত তাত নান্দী বুলি এভাগ গীত থাকে কিন্তু আমাৰ বহুভাগ সূত্ৰৰ মুখত সেইটো নুফুটে নান্দন্তে নকয় নাদ্যন্তে সূত্ৰধাৰং বুলি কয় নাদ্যন্তে সূত্ৰধাৰং এইবোৰ আমি ইমানবোৰ জনা দৰকাৰ নাই বাদ দিয়ক যি নহওক এই কথাবোৰ আমি জানিব লাগে এইটো কাৰণেই যে ইমান ভক্তিৰসৰ এভাগ অনুষ্ঠান আমি কেৱল মাত্ৰ আনন্দৰ কাৰণে চাবলৈ আহিলোঁ ভাল লাগিলে দেই বৰ ধুনীয়াকৈ ভাওনা ভাগ কৰিলে ভাল লাগিলে দেই আমুকে ইমান ধুনীয়াকৈ কথাখিনি বুজাই দিলে এইখিনিতে আমি সামৰি থ'লে নহ'ব যিখিনি ভাল লাগিলে সেইখিনি নিজৰ জীৱনত ইমপ্লিমেণ্ট কৰিব লাগিব প্ৰহ্লাদ চৰিত্ৰতে যিটো বুজাই দিলে এই শিশুটোৱে যেতিয়া ভাওনাখন চাই ঘৰলৈ যাব এই যে প্ৰহ্লাদ নামৰ চৰিত্ৰটো ওলাইছিলে তাৰ যোগেদি আমি কি বুজিলোঁ আমি গৈ ক'বগৈ লাগিব এই টোপোলাটো আমি ইয়াৰ পৰা লৈ যাব লাগিব যদি লৈ নাযাওঁ ভাওনা চাই লাভ আমাৰ একো নহ'ব এনেকৈ ভাওনা কৰি যোৱাৰ যুগ যুগ ধৰি আমাৰ সময় পাৰ হৈ গ'ল তথাপিও ভাওনা চাই কিমান উপকাৰ হ'ল আমি নিজক সুধিলেহে গম পাম এইবোৰ কথা গুৰুজনে এটা ৰাখিলে ভাওনা সম্পৰ্কে আৰু দীঘলীয়াকৈ নকওঁ বহুত কথা আছে জানিবলগীয়া নকওঁ এতিয়া আমি তাৰ পিছতো কি ক'ব খুজিছিলোঁ যে দক্ষ যজ্ঞত শিৱক নামাতিলে কেলে দক্ষই শিৱক লেতেৰা বুলি কয় কিন্তু দক্ষই প্ৰকৃততে শিৱক চিনি নাপালে আমিও কেনেবাকৈ চিনি নোপোৱাকৈ আছোঁ নেকি বাৰু এই কথাটোহে ক'ম কেৱল মাত্ৰ শিৱৰ প্ৰতীকী যিটো ৰূপ তাৰ যোগেদি আমি বুজিবলগীয়া কিখিনি তত্ত্ব সোমাই আছে সেইখিনিকে ক'ম দক্ষ যজ্ঞ তাৰপাছত ধ্ৰুৱ চৰিত্ৰলৈ নাযাওঁগৈ আৰু সময় বহুত হ'ল কিমান 9 বাজিবৰ হ'ল নহয় জানো যদি আপোনাৰ হবে কিবা কাৰণত ৰৈ যাম বুলি ভাবে সিদ্ধমুঠি লৈ মেলি বোলে নহয় আজি যি হ'ব হ'ব আৰু ৰাতিটো ইয়াতে কটাম কালিলৈ নিওঁতো শেষেই গতিকে বোলে নহয় আমি 12মান বজাত বা 1টামান বজাত বোলে আকৌ শুনিম যদি ৰৈ দিয়ে আমিতো আছোৱেই আপোনালোকৰ সহযোগিতাৰ ওপৰত নিৰ্ভৰ কৰি আমি পিছ নিশালে যদি আপোনালোকে আকৌ কয় পাঠকসকলকো আমি সুবিধাটো দিব লাগিব তেওঁলোকে ইমান দূৰৰ পৰা আহিছে অকণমান ভগৱন্তৰ গুণনাম কীৰ্তন চৈতন্য কৰিবৰ কাৰণে তেওঁলোককতো আমি সুবিধাটো দিব লাগিব গতিকে আপোনাৰ খবৰ আমাৰ খাদ্যখিনি খোৱাৰ পাছত এতিয়া পাঠকীসকলৰ খাদ্যটো খাবলৈ দিম তাৰ পাছত আপোনালোকে যদি কয় তেতিয়াহ'লে মই আকৌ এবাৰ আপোনালোকৰ মাজলৈ আহিম এতিয়া মাত্ৰ শিৱৰ প্ৰতীকী ৰূপটোৰ বিষয়ে আমি কৈ যাওঁ এইটো কাৰণে আমি সকলোৱে দেখি থকা জটা থকা মূৰত গংগাৰ নিচিনাকৈ পানী পৰি থকা আৰু কাচিজোনটো নিচিনাকৈ এটা চন্দ থকা ত্ৰিশূল দম্বৰু যে এডাল লোহাৰ লৈ থকা গাত মানে আমাৰ কমৰত যে আমি বাঘৰ ছাল পিন্ধি থকা আৰু গোটেই গাতে সৰ্প মেৰিয়াই থোৱা এইটোনো কি এই যে শিৱৰ ছবিখন এনেকৈ দিলে বাকী চব ভগৱানৰ গাত ইমান সুন্দৰ সুন্দৰ অলংকাৰ থাকিলে শিৱ ইমান দুখীয়া নে বাঘৰ ছালখন পিন্ধিবলগীয়া হ'ল ভাবকচোন শিৱৰ নিচিনাকৈ এনেকুৱা কোন দেৱতা আছে যাৰ বস্ত্ৰ নাই পিন্ধিবলৈ এনেকুৱা কোন দেৱতা আছে যাৰ মানে পাউডাৰ হিমানি নাই ঘঁহিবলৈ মৰিশালীৰ ভস্ম ধূলা ঘঁহে জানিবলৈ মন নাযায় জানো সমস্ত দেৱতাৰ ভিতৰত শাৰীৰিকভাৱে দেখিবলৈ সৌন্দৰ্য থকা সুন্দৰ শৰীৰ এটা অধিকাৰী দেৱতা কেৱল মাত্ৰ শিৱ আছে কিন্তু তেনেধৰণে এজন দেৱতাই নিজৰ গাত ভস্ম কিয় সানি লয় যদি কেনেবাকৈ আত্মাটোৱে দেহটো এৰিবলৈ নিবিচাৰে তেতিয়া ভগৱন্তই যে আমাক 120 বছৰ সময় দিলে
আত্মাটো যদি ওলাই নাযায় কি হ'ব? দেহটো ইমান ধুনীয়া, এৰি দিবলৈ মন নাযায় মোৰ আত্মাটোৱে। ইয়াৰ পৰা যেনে তেনে গ'লগৈ, হাৰ্ট বন্ধ হৈ গ'ল, গম পাইছেনে? ব্লাড চাৰ্কুলেশ্যন বন্ধ হৈ গ'ল, কিন্তু আঙুলিটো লৈ আছে। আত্মাটোৱে এৰি দিবলৈ বিচৰা নাই, ইমান ধুনীয়া আঙুলিটো। এনেকুৱা যদি অৱস্থা হয় কি হ'ব? গতিকে শিৱই প্ৰথমে কৈছে এই দেহটোৰ প্ৰেমত আপুনি নপৰিব। ঈশ্বৰেও কৈছে তুমি যে শিশুটো ভাল বুলি কৈছা, শৈশৱকালটো দুদিনীয়া, নাইকিয়া হৈ যাব। সেইকাৰণে কৈছে মৰিলেও দুখ নকৰিব, নাকান্দিব। যেনেকৈ শিশুকালটো মৰিলে আপুনি যৌৱন প্ৰাপ্তি হ'ল, যৌৱনকালটো মৰিলে আপোনাৰ বৃদ্ধাৱস্থা হ'ল, বৃদ্ধাৱস্থাটো মৰিলে কাৰণে আত্মা ওলাই গ'ল। এইটো মাত্ৰ অৱস্থাহে। যেনেকৈ পানী ফ্ৰিজত থ'লে ঠাণ্ডা বৰফ হ'ব, উতলাই দিলে বাষ্প হৈ যাব, নৰ্মেলি থাকিলে পানীয়েই হৈ থাকিব। তিনিটা যেনেকৈ ৰূপ, মানুহৰো তেনেকুৱা ৰূপহে মাত্ৰ, ৰূপটোহে আমি সলাইছোঁ। আমাৰ আত্মাৰ মৰণ নাই, পুনৰ আমি বেলেগ এটা খোলাত সোমামগৈ। যে হওক, এই কথাটো বুজি প্ৰথমে তেওঁৰ গাত ভস্মটো আছে। এতিয়া এই কথাটো দক্ষই বুজি নাপায়, লেতেৰা বুলি ভাবিছে। 2 নম্বৰ কথা, শিৱৰ মূৰত জঁট যেনেকৈ আছে, আমাৰ সকলোৰে মূৰত কিন্তু সংসাৰৰ একোটা একোটা জঁট আছে। আছেনে নাই কওক? সংসাৰৰ জঁট নাই? কাৰোবাৰ ল'ৰাই ভালকৈ নপঢ়ে, কাৰোবাৰ টকা পইচাৰ অভাৱ, হয়নে নহয়? বিভিন্ন ধৰণৰ সংসাৰৰ জঁট নথকা মানুহ কোনোবা পৃথিৱীত আছে জানো? শিৱৰ যেনেকৈ জঁট আছে, আমাৰো জঁট আছে। কিন্তু শিৱই সেই জঁটটো ভাঙিছে কেতিয়া? জঁট তেতিয়াহে ভাঙিছে মানে পাদুৰকী গংগা যেতিয়া তেওঁৰ শিৰত পৰিছে। ভক্তি গংগা মূৰত পৰিলে মূৰৰ জঁট আঁতৰি যাব। আহক আমি ভক্তি গংগাৰ আশ্ৰয় লওঁ, জ্ঞান গংগাৰ আশ্ৰয় লওঁ। জ্ঞান ভক্তিয়ে যেতিয়া আমি বুজি পাম, মূৰৰ জঁট অট'মেটিকেলি ভাগি যাব। গংগাৰ জল আমাৰ মূৰত পৰিব লাগিব। শিৱৰ প্ৰতীকী স্বৰূপটোৱে সেইটোহে বুজায়। অৰ্ধচন্দ্ৰ কিয় আছে? চন্দ্ৰ কলংক কিয় হয়? চন্দ্ৰই এবাৰ নিজৰ গুৰু পত্নীকে হৰণ কৰি লৈ আহিছিলে, বৃহস্পতি গুৰু, যাৰ কাৰণে চন্দ্ৰক অভিশাপ দিছিলে বৃহস্পতি গুৰু পত্নীয়ে। যক্ষ্মা ৰোগ হ'ল। যক্ষ্মা ৰোগ হোৱাৰ পাছত তেওঁ দেহৰ পৰা এডোখৰ এডোখৰকৈ মাংস খহি যাবলৈ আৰম্ভ কৰিলে। সমস্ত দেৱগণক তেওঁ পূজা কৰিলে, বিষ্ণুৰ ওচৰলৈ গ'ল, কোনেও ৰক্ষা কৰিব নোৱাৰিলে। শেষত শিৱই তেওঁৰ আধা ভাগ মূৰত লৈ ল'লে, অৰ্ধচন্দ্ৰ শিৱৰ মূৰত। যক্ষ্মা ৰোগৰ আধাটো পাপ তেওঁৰ নিজৰ মূৰত লৈ ল'লে। এয়া হ'ল শিৱৰ প্ৰতীক। আমি আকৌ বুজি নাপায় বেলেগ ধৰণে শিৱক চিন্তা কৰোঁ, গম পাইছে নাই? ভুল হয় আমাৰ ক'ৰবাত, ঠিক আছে? এই ভুলবোৰ আমি পিছৰডোখৰলৈ নোসোমাওঁ আৰু ভিতৰকলৈ নাযাওঁগৈ। আমি মাত্ৰ এই কথাখিনিলে জানিব বিচাৰিছোঁ যে শিৱক দক্ষই চিনি নাপালে আচলতে। সেইকাৰণে তেওঁ নিজৰ জীয়েকক হেৰুৱাবলগীয়া অৱস্থা হৈছে, গম পাইছেনে? দুখটো তেওঁ সেইকাৰণেহে পাইছে। পিছত উপলব্ধি কৰিলে। এই কথাখিনি আমাক পিছলৈ কৈছে পাঠে। যে হওক, এতিয়া কথা হৈ গ'ল শিৱৰ সেইকেইটা ৰূপ। 3 নম্বৰ হ'ল শিৱই সদায় এডাল ত্ৰিশূল লৈ থাকে। আগফালে 3ডাল আছে, তললৈ এডাল আছে। তাৰমানে এই যে অলপ আগত আমাক ক'লে সাত্বিক, ৰাজসিক, তামসিক 3 গুণৰ মাজত আমিও আছোঁ। শিৱই সেই 3 গুণটোক এগুণ কৰি তাতে এটা দম্বৰু বান্ধি দিছে। মোক 3 গুণে একো কৰিব নোৱাৰে। সাত্বিক, ৰাজসিক, তামসিক 3কেইডালক এডাল কৰি নিৰ্গুণ কৰি পেলাইছে শিৱই। সেইকাৰণে ত্ৰিকালজ্ঞ যোগী, তেওঁক কোনো মায়াই একো কৰিব নোৱাৰে। শিৱক ত্ৰিকালজ্ঞ যোগী বুলি কয়। অতীত, বৰ্তমান আৰু ভৱিষ্যত 3টা কালৰ যোগী পুৰুষ শিৱ। তেনেকুৱা এটা মহান চৰিত্ৰ শিৱ, যাক দক্ষই বুজি নাপালে। আমিও যদি বুজি নাপাওঁ, আমাৰো তেনেকুৱাবোৰ ভুল হৈ যাব পাৰে। সেইকাৰণে আমি জানি থ'বৰ কাৰণে কথাখিনি ক'লোঁ, পাঠত ওলোৱাৰ কাৰণেহে। নহ'লে আমি ভক্তি যুগতে আজি সামৰি দিলোহেঁতেন। নহ'লে আকৌ এতিয়া দক্ষযজ্ঞৰ কথা পাতিকে পাতি থাকিলে প্ৰথমে বীজ সিঁচাৰ কথা পাহৰিয়ে থাকিব। পশ্চাদমুখী প্ৰতিক্ৰিয়া বোলা এটা বস্তু আছে। একেটা দিনতে যদি মই 1 ঘণ্টা ইংৰাজী, 1 ঘণ্টা অংক, 1 ঘণ্টা বিজ্ঞান, 1 ঘণ্টা অসমীয়া পঢ়ি দিওঁ, প্ৰথম ইংৰাজী কি পঢ়িছিলোঁ পাহৰি থাকিম। এইটো পশ্চাদমুখী প্ৰতিক্ৰিয়া অট'মেটিকেলি আমাৰ মূৰত আহি যায়। এইটো বিজ্ঞানে কৈছে। যে নহওক, সেইকাৰণে আমি বেছি দীঘলীয়া নকৰোঁ। এতিয়া কথাটো হৈ গ'ল, সেই দক্ষ শিৱৰ 3টা গুণক এগুণ কৰি তললৈ ৰাখিছে। বাঘ নিচিনা এটা হিংসুক জন্তুক তেওঁ কোনো কাৰণত প্ৰশ্ৰয় দিয়া নাই, টিকাত পাৰি ৰাখিছে। আৰু যিটো ক্ৰোধ আমি সদায় অন্তৰত লৈ থাকোঁ, শিৱই তেওঁৰ ভিতৰত ক্ৰোধৰ প্ৰতীক সাপক সোমাবলৈ দিয়া নাই। সমগ্ৰ গাৰ বাহিৰে বাহিৰে বগাই আছে, থাক, ক'বলগীয়া নাই। কিন্তু মোৰ হৃদয়ত তহঁতি প্ৰৱেশ কৰিবলৈ নাপাওঁ। আমি কিন্তু সেই ক্ৰোধক সদায় ভিতৰত লৈ ফুৰিছোঁ। শিৱৰ আছে বাহিৰত সাপ আৰু আমাৰ আছে ভিতৰত সাপ। উঠেই টিঙিচকে পোনে। যেতিয়ালৈকে ভিতৰৰ সাপকেইডাল বাহিৰলৈ উলিয়াই দিব নোৱাৰিম, শিৱৰ সেই প্ৰতীকী অৰ্থটো আমি বুজি পোৱা নহ'ব। দক্ষই বুজি নাপালে, নিজৰ জীয়েকক দিয়াৰ কাৰণে বদনাম কৰি দিলে। এইটো লেতেৰা তুলে দিলে, কাপোৰ কানি নাইকিয়া তুলে দিলে। ভাল দেৱতা বুলি কৈছিলে, ছোৱালীজনীয়ে কিনো পচন্দ কৰি গ'ল, হয়নে নহয়? ছোৱালীজনীক কিন্তু দক্ষৰ পৰা নিওঁতে পাৰ্বতী আছিলে, পৰ্বতময় এটা দেহা আছিলে। পৰ্বতময় দেহা থকাৰ কাৰণে তেওঁৰ নাম পাৰ্বতী আছিলে। দক্ষই চিধা শিৱই বিয়া পাতিয়ে পোনে পোনে কৈলাশলৈ নাই নিয়া, মৰিশালীলৈ লৈ গ'ল, শ্মশানশালীলৈ। তেতিয়া পাৰ্বতীয়ে কৈছিলে, মইতো তোমাৰ
বাসস্থান কৈলাশ বুলিহে জানো, পবিত্ৰ স্থান, সকলোৰে ওপৰত আছে, শীৰ্ষস্থান। তুমি যে মোক ইয়ালৈ লৈ আহিলা, নহয়, তুমি যিটো দেহ পৰ্বতময় দেহ লৈ আহিছা সেই দেহটো লৈ মোৰ লগত তালৈ যাব নোৱাৰিবা। এই দেহটো ক'ত এৰিব লাগিব? শ্মশানত এৰিব লাগিব। যে আমাৰো দুটা ৰূপ আছে, আমি সেই দেহটো ত্যাগ কৰিব লাগিব। আভ্যন্তৰীণ যিটো বস্তু সেইটো বুজি পাব লাগিব। আমি দেহৰ দৃষ্টিত মতা মাইকী, সৰু ডাঙৰ, দুখীয়া ধনী, এইবিলাক আমাৰ মনত আছে, দেহৰ দৃষ্টি আছে। আমি কি হয়, আমি ব্যক্ত হৈ থাকোঁ। সেইকাৰণে গুৰুজনাই কৈছে অব্যক্ত ঈশ্বৰৰ হৰি কিমতে পুজিবা তাংক ব্যাপকত কিবা বিসৰ্জন এটাও অন্ত মূৰ্তি শূন্য কেনমতে চিন্তিবা ৰাম বুলি শুদ্ধ কৰা মন। আমি অব্যক্ত হ'বলৈ কৈছে। কেনেকৈ কৈছে সেইটো নকওঁ আৰু, দেৰি হ'ব। যদি ৰয় পিছনিশালে ক'ম, থাকিলে ভাল লাগিব যদি থাকে, অসুবিধা যদি একো নহয়, ঘৰ এৰি থৈ আহিছে তাকো আছে, মই থাকিব লাগিব বুলিয়ে কোৱা নাই। যদি সহযোগিতা থাকে আমি পিছত আকৌ পাতিম, কিন্তু পাঠকীসকলক আমি চান্সটো দি ল'ব লাগিব। যে হওক, এতিয়া কথাটো হৈ গ'ল, তালে নি পাৰ্বতীক তাত পৰ্বতময় দেহাটো এৰি সতী হিচাপে কৈলাশলৈ লৈ গ'ল। সতীহে গ'ল তেওঁৰ লগত, সেইকাৰণে তেওঁক মহাসতী পাৰ্বতী নাম দিলে পিছত। আগত মহাসতীটো লাগি গ'ল, পাৰ্বতীটো পিছলৈ থাকি গ'ল। পৰ্বতময় দেহাটো তাত এৰি আধ্যাত্মিক যিটো চেতনা সেইটো জাগৃত কৰি শিৱৰ লগত কৈলাশলৈ গ'ল। তাত গৈ তেওঁ এটা বস্তুৱে দেখি পালে যে শিৱই সহস্ৰ নাম জপ কৰে। কোলাত বহু সময়ত কোলাতে শুই চালে তেওঁ ভগৱন্তক জপ কৰি আছে, কিনো জপ কৰে। শেষত যেতিয়া সুধিলে তেতিয়া শিৱই পাৰ্বতীক সমস্ত ভাগৱতখন আগতে কৈছিলে। যিভাগ শ্ৰীমদ ভাগৱত গণেশে লিখি ব্যাসৰ মুখেদি আমাক পৃথিৱীলৈ পঠিয়ালে, সেইখন ভাগৱত পাৰ্বতীক আগতে কৈছিলে। কেলে তেতিয়া কিন্তু পাৰ্বতীয়ে বাৰে প্ৰতি সুধি থাকোঁতে কৈছিলে যে ইটো কথা পৰম গুপুত, সবাৰ আগতে কহিতে নপাৰা এনে বুলি কৈছিলে যে তুমি মোৰ পৰম প্ৰিয় জায়া, গতিকে তোমাৰ আগত মই ক'ম, এই বুলি কৈ তেওঁ কৈছিলে। কথাখিনি কওঁতে সেইকাৰণে শুকে 12 বছৰ মাতৃগৰ্ভত থকা তাৰ তত্ত্ব এটাও আছে। শুকমুনিয়ে বোলে 12 বছৰ মাতৃগৰ্ভত আছে, এনেকুৱা অদ্ভুত কথাবোৰ শাস্ত্ৰত লিখা আছে। 10 মাহ 9 দিন 9 মাহ 10 দিন থাকোঁতেই শিশু মাকৰ কি অৱস্থা হয়, এইটো 12 বছৰ সোমাই আছে, এইবোৰ কি কথা কয় শাস্ত্ৰই, তত্ত্ব আছে। এইটো এডভাৰটাইজে দিলোঁ আৰু এতিয়া নোৱাৰিম ক'বলৈ, দিগদাৰ হ'ব, সময় বহুত কম হ'ব। গতিকে ইমান দীঘলীয়াকৈ নকৈ অনাগত দিনত ক'ৰবাত আকৌ লগ পালে এই কথাখিনি জানিম। আজি মূল সাৰাংশৰ ভিতৰত তৃতীয় স্কন্ধৰ এই যে ভক্তি যুগত তামসিক গতি লাভৰ পৰা সাংখ্য যুগত কপিল প্ৰভুজনে মাক দেৱহূতিক যিখিনি কথা ক'লে, জন্ম ৰহস্যৰ সম্পৰ্কে আপোনাসবৰ আগত অৱগত কৰিলোঁ। আহকচোন উঠি অহা নৱপ্ৰজন্মই সেই ধৰণে অনাগত জীৱনবোৰ আৰম্ভ কৰোঁ। দ্বিতীয়তে, শিৱক কোনো কাৰণত অৱজ্ঞা কৰি সেইধৰণে আমি কেতিয়াও পূজা কৰিব নালাগে। দক্ষই যেনেধৰণে তেওঁক ব্যৱহাৰ কৰিছিলে, প্ৰতীকী স্বৰূপত শিৱৰ যিখিনি গুণ, সেই গুণখিনি আমাৰ গাত আনি ল'ব পাৰিলে আমাৰ লাভ হ'ব বুলি তেওঁৰ ছবিখনত এই কথাখিনি প্ৰকাশ কৰি ৰাখিছে। অলংকাৰ এনেই নহয়, যিবোৰ গুণৰ অলংকাৰত ভগৱন্ত প্ৰভুৱে আন্ধাৰত লুকাবলৈ জেগা নাপায়। অলংকাৰে হেনো পোহৰাই ৰাখে। মাক যশোদাই খেদি ফুৰে মাৰিবলৈ, কৃষ্ণই আন্ধাৰ জেগাত লুকায়, তেওঁ দেহত থকা অলংকাৰবোৰে পোহৰাই দিয়ে, যাৰ কাৰণে কৃষ্ণই লুকাব নোৱাৰে বুলি কৈছে। তেতিয়ানো অলংকাৰ বনোৱা সোণাৰী কেইটা আছিলে দাপৰ যুগত? কি অলংকাৰ পিন্ধিছিলে? সেইবোৰ গুণৰ অলংকাৰ। গুণৰ অলংকাৰ কেতিয়াও লুকাই নাথাকে। এই যে জুবিন গাৰ্গৰ গুণৰ অলংকাৰ এতিয়াও জিলিকি আছে, চাওক। জুবিন গাৰ্গ ক'তো লুকাই নাথাকে আৰু সকলোৰে আগত সদায় প্ৰতিষ্ঠিত হৈ থাকিব, থাকিব নাথাকিব? গুণৰ অলংকাৰ। ভূপেন হাজৰিকা গুণৰ অলংকাৰ জীয়াই আছে। বোলে নহয় সুধাকণ্ঠ কোন? স্বৰ্গীয় ভূপেন হাজৰিকা। নম্বৰ নাপাব, পাব নি? ডক্টৰ ভূপেন হাজৰিকাই লিখিব লাগিব, স্বৰ্গীয় লিখিবলৈ মানা, হয়নে নহয়? ভাৰত স্বাধীন কৰিবৰ কাৰণে মূল ভূমিকা লোৱা মানুহজন কোন আছিলে? জাতিৰ পিতা কোন? স্বৰ্গীয় মহাত্মা গান্ধী। লিখকচোন, নম্বৰ দিব যদি চাব। নহ'ব। মহামানৱ মহাত্মা গান্ধী মৰিও অমৰ, অমৃত পান কৰিলে। গুৰুজনা মৰিলে নে নমৰিলে? গুৰুজনা ভগৱন্তৰ অংশ অৱতাৰ বুলি যদিও কয়, তেওঁতো কুসুম্বৰ ভূঞা ঘৰতে জন্ম হৈছিলে, হয়নে নহয়? সত্যসন্ধাৰ পুতেক, হয়নে নহয়? খেৰসূতীৰ নাতিয়েক, হয়নে নহয়? যদি তেওঁলোকে মনুষ্যৰ সন্তানেই হয়, তেওঁ মৰাৰ পিছত আমি মৰিলে স্বৰ্গীয়, প্ৰয়াত, বৈকুণ্ঠী বিভিন্ন লিখে। শংকৰ গুৰু মৰাৰ পিছত আকৌ দুটা শ্ৰী হৈ গ'ল কেলে? আগতে এটা শ্ৰী আছিলে, পিছত আকৌ শ্ৰী শ্ৰী শংকৰদেৱ হৈ গ'ল। বেলেগ মানুহ মৰিলে স্বৰ্গীয় লিখে, তেওঁ মৰিলে আকৌ দুটা শ্ৰী লাগি গ'ল, এটা যশশ্ৰী, এটা দেহশ্ৰী। কোনো কাৰণত শংকৰ গুৰুক মাৰিব নোৱাৰে, সম্ভৱে নহয়। কীৰ্তন ঘোষা যেতিয়ালৈকে চলি থাকিব তেতিয়ালৈকে শংকৰ গুৰু জীয়াই থাকিব, হয়নে নহয়? ঘোষা ৰত্নাৱলী যেতিয়ালৈকে থাকিব তেতিয়ালৈকে মাধৱ পুৰুষ জীয়াই থাকিব। এই যে গুণৰ অলংকাৰবিলাক কোনো দিনে লুকাই নাযায়। সেইকাৰণে আহকচোন আমি সকলোৱে গুণমুখী হওঁ। কোনোবাই আজিৰ তাৰিখত মোক বেয়াকৈ কৈছে, ক'ব দিয়ক। যেতিয়া আপুনি এই পৃথিৱীখনৰ পৰা গুচি যাব, তেতিয়া সকলোৱে আপোনাৰ সেই গুণখিনিক লৈ এদিন কান্দিব। ঐ আমুক থকা হ'লে, ঐ
এই অনুষ্ঠানটো কিমান ধুনীয়াকৈ যে হ'লহেঁতেন, এই গুণবোৰ তেতিয়া গাব নালাগে। শংকৰ গুৰুজনাৰ নিচিনা আমাক গোটেই জগতখনে গাব নালাগে, জুবিন গাৰ্গৰ নিচিনা সমস্ত অসমে গুণ গাব, অন্ততঃ মোৰ গাঁওখনেতো মোৰ গুণটো গাব লাগিব। এইখিনি কৰিবৰ কাৰণে শাস্ত্ৰ মাৰ্গেদি যদি আমি নচলোঁ, কোনো কাৰণত আমি তেনেধৰণে আগবাঢ়িব নোৱাৰিম।